হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। মই ৰূপম ত্ৰিশান। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ এডমিশ্যন নটিছখনৰ ওপৰত, যিখন নটিছ আহিছে ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, চমুকৈ SCERT আছামৰ ফালৰ পৰা। আৰু এই SCERTৰ অধীনত যিবোৰ কেণ্ডিডেটে 2 years DLED কৰ্চত এডমিশ্যন ল'ব বিচাৰিছে, এই ভিডিঅ'টো তেওঁলোকৰ বাবে। এই ভিডিঅ'টোৰ যোগেদি আমি এডমিশ্যন নটিছখন সবিশেষ আলোচনা কৰিম। আমি আমাৰ নটিছখনৰ মাজলৈ গৈছোঁ। এডমিশ্যন নটিছ প্ৰি-এণ্ট্ৰি টেষ্ট 2025 ফৰ এডমিশ্যন ইনটু 2 years ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন DLED courses for the season 2025 to 2027. Online application are hereby invited from eligible candidates who are permanent resident of Assam to appear in the pre-entry test 2025 for admission into 2 years diploma in elementary education DLED courses. The course will be conducted in the NCTE recognized Teacher Education Institute of the state for the academic season 2025 to 2027. আৰু যিবোৰ কেণ্ডিডেটে DLED কোৰ্চত এডমিশ্যন ল'ব বিচাৰে তেওঁলোকে SCERTৰ অধীনত অনুষ্ঠিত কৰা প্ৰি এণ্ট্ৰি টেষ্ট 2025ত এপিয়াৰ হ'ব লাগিব। আৰু ইয়াৰ বাবে কেণ্ডিডেটজনৰ মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব HS পাছ, আৰু তাৰ বাবে এগ্ৰিগেট লাগিব 50%। যিবোৰ কেণ্ডিডেটে এই প্ৰি এণ্ট্ৰি টেষ্টত এপিয়াৰ হ'ব তেওঁলোকৰ বয়স হ'ব লাগিব 18ৰ পৰা 34 ইয়াৰ্ছলৈকে, আৰু 2 yearsৰ ৰিলেক্সেশ্যন থাকিব ফৰ SC, ST আৰু ST হিলছ কেটেগৰিজৰ বাবে। কেণ্ডিডেটসকলে এই প্ৰি এণ্ট্ৰি টেষ্ট দিয়াৰ বাবে কেণ্ডিডেটসকলে কিদৰে এপ্লাই কৰিব? Candidate must submit their application form through online mode only by visiting the officially website scrtpet.co.in. No other mode of application will be entertained. So candidate সকলে অনলাইনৰ যোগেদি তেওঁলোকৰ আবেদনবোৰ ছাবমিট কৰিব লাগিব, আৰু তাৰ বাবে কেণ্ডিডেট সকলে 600 এটা পে' কৰিব লাগিব, যিটো ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ যোগেদি সেইটো পে' কৰিব লাগিব এপ্লিকেশ্যন ছাবমিশ্যনৰ সময়ত। আৰু এডমিট কাৰ্ড কেণ্ডিডেটসকলে লাভ কৰিব আমাৰ যিটো অফিচিয়েলি ৱেবছাইট আছে scrtpet.co.in, এই অফিচিয়েলি ৱেবছাইটৰ পৰা কেণ্ডিডেটসকলে তেওঁলোকৰ এডমিট কাৰ্ডবোৰ লাভ কৰিব। ভেনু ফৰ প্ৰি এণ্ট্ৰি টেষ্ট। চ' কেণ্ডিডেটসকলৰ এই টেষ্টটোৰ বাবে ভেনু কি থাকিব? দ্য ভেনু ফৰ প্ৰি এণ্ট্ৰি টেষ্ট 2025 উইল বি এল'কেটেড ইন দ্য ডিষ্ট্ৰিক্ট চিলেক্টেড বাই দ্য কেণ্ডিডেটছ during submission of online application form, which will be indicated in the admit card of the candidates. Seat will be allotted to the selected candidate in the Teacher Education Institute of the district in which the candidate choose to appear for the pre-entry test 2025. So candidate সকলে তেওঁলোকৰ নিজৰ আবেদনবোৰ ছাবমিশ্যন কৰাৰ সময়তে তেওঁলোকে ডিষ্ট্ৰিক্টবোৰ এল'কেট কৰিব লাগিব, আৰু সেই ডিষ্ট্ৰিক্টবোৰতে কেণ্ডিডেটবোৰৰ এই প্ৰি-এণ্ট্ৰি টেষ্টবোৰ অনুষ্ঠিত হ'ব। ইম্পৰ্টেণ্ট ডেট। চ' এই টেষ্টটোৰ বাবে কেণ্ডিডেটসকলে অনলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিশ্যন কৰিব লাগিব 18 মে'ৰ পৰা, আৰু অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন কৰা লাষ্ট ডেট থাকিব 5 জুনলৈকে। আৰু এই টেষ্টটোৰ বাবে কেণ্ডিডেটসকলে এডমিট লাভ কৰিব 5 জুলাইত, আৰু কেণ্ডিডেটসকলে তেওঁলোকৰ এই টেষ্টটোৰ বাবে এপিয়াৰ হ'ব লাগিব 13 জুলাইত, আৰু কেণ্ডিডেটসকলে এই টেষ্টটোৰ ফলাফল লাভ কৰিব 28 জুলাই তাৰিখে। চ' এই ডেটবোৰ কেণ্ডিডেটসকলে মনত ৰাখিলেই হ'ল। আজিৰ এই ভিডিঅ'ৰ যোগেদি SCERTৰ ফালৰ পৰা অহা DLED কোৰ্চৰ এডমিশ্যনৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু যিবোৰ কেণ্ডিডেটে এই DLED কোৰ্চৰ এডমিশ্যন ল'ব চিয়'ৰ তেওঁলোকৰ আজিৰ এই ভিডিঅ'টোৰ পৰা অলপ সহায় হ'ব। যদি ভিডিঅ'টোৰ পৰা লাগতিয়াল ইনফৰ্মেশ্যন লাভ কৰিছে তেতিয়াহ'লে এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে চেনেলটোক ছাপোৰ্ট দিব। ধন্যবাদ।